Hey guys, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দুলমৰি বৰুৱালৈ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি বহুত দিনৰ পাছত মই ব্লগিঙৰ কাৰণে ৰেকৰ্ড কৰিব ওলাইছো। তো অকমান নাৰ্ভাছ হৈ আছো যিহেতু বহুত মাহ হ'ল মই ভিডিঅ' ব্লগিং নকৰা। তো আজি পুনৰ আপোনালোকৰ ওচৰলৈ আহিছো এটা নতুন ব্লগ লৈ। আশা কৰোঁ ব্লগটি চাই ভাল পাব। আৰু ৰাতিপুৱা সোনকালে উঠিলোঁ মই 5টা বজাত উঠি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব গ'লোঁ, কিন্তু আপোনালোকক লৈ যাব পাহৰি গ'লোঁ কাৰণ বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই আৰু আজি বনাম বুলি ভাবাও নাছিলোঁ মই। তো মই সেইটো কাৰণে ভিডিঅ' ৰেকৰ্ডিং কৰা নহ'ল আৰু মৰ্ণিং ৱাক কৰি আহিলোঁ। আহি অকণমান সময় মই স্কিপিং কৰিলোঁ আৰু অকণমান এক্সাৰচাইজ কৰি তাৰপাছত এতিয়া 6:30 হ'ব হৈছে আৰু। তো মই এতিয়া কিবা কিবি খাব লাগিব অকণমান। আহি একো খোৱা নাই, গৰম পানী এগিলাচ খাম কুহুমীয়া, তাৰপাছত খাম গ্ৰীণ কফি একাপ। তাৰপাছত বলকচোন চাই থাকোঁ কি কৰোঁ। আৰু মানুহজন আজি শুই উঠাই নাই, কালি গ'ল, আজি ভৰি বিষত বোলে আজি যাব নোৱাৰে আৰু আজি যাব নোৱাৰিলে বৌ আৰু মই দুইজনীয়ে গ'লোঁ। তো এতিয়া দিনটো আৰম্ভণিটো কেনেকৈ কৰোঁ আৰু আজিকালি মোৰ মানুহজনক টিফিন দি যাব লাগে, সেইটো কাৰণে সোনকালে বনোৱা মেলা কৰিব লাগে। তো বলকচোন চাওঁ কি কৰি থাকোঁ আজি দিনটো। এইফালে এতিয়া মই প্ৰথমতে পানী 1 গ্লাছ গৰম কৰি লৈছোঁ আৰু এতিয়া মই এই কুহুমীয়া পানীগিলাচেৰে দিনটো আৰম্ভণি কৰিম আজি। ৰাতিপুৱা মৰ্ণিং ৱাক কৰি অহাৰ পাছত মই কুহুমীয়া গৰম পানী এগিলাচকৈ খাইছোঁ। বহুত বেছি শকত হৈছোঁ মই, বেছি দিন হোৱা নাই মৰ্ণিং ৱাক কৰিবলৈ যোৱা, এই 2 দিনমান হৈছে আৰু বহুত গা বিষ হৈছে কিন্তু দেই। গৰম পানী গিলাচ কিন্তু মই আগৰে পৰা খাওঁ, এতিয়াও খাওঁ কুহুমীয়া গৰম পানী এগিলাচে আৰম্ভ কৰিছোঁ। আহি বহুত বেছি ভাগৰ লাগে, পানীগিলাচ খাই অকণমান সময় ৰেষ্ট লওঁ, তাৰপাছত টিফিনৰ কাৰণে। আগতেতো দেখিছিলে আপোনালোকে দুপৰীয়া খাবৰ কাৰণে ঘৰলৈ আহিছিলে, কিন্তু এতিয়া মানে বাইক চলাবৰ কাৰণে অকণমান প্ৰব্লেম হয় কৰোণা হোৱাৰ পাছৰ পৰা। বহুত দুৰ্বল হৈ গৈছিলোঁ দুয়োটাই, যিহেতু এওঁ দুৰ্বল হৈ গৈছিলে। তাৰপাছত আমি ইমানেই খালোঁ, মই কিন্তু বহুত শকত হৈ গ'লোঁ। এওঁ আগৰ চেহেৰাটো আহিছে মোটামুটি, কিন্তু মানে ভিতৰে দুৰ্বলটো হৈ আছে, সেইটো কাৰণে বাইক বেছি চলাব নিদিওঁ। তো ৰাতিপুৱাই টিফিন দি যাওঁ মই দুপৰীয়াৰ কাৰণে, একেবাৰে গধূলিয়ে আহে আৰু। এতিয়া অকণমান সময় ৰেষ্ট লৈ গৈ পাকঘৰলৈ যাম আৰু আপোনালোকে চাই থাকক কি কৰি থাকোঁ, দেখুৱাই থাকিম আজি দিনটো। অলপ সময় জিৰণি লোৱাৰ পাছত এতিয়া পাকঘৰলৈ। এতিয়া মই বনাব লাগিব, টিফিন বনাব লাগিব এওঁৰ কাৰণে। লগতে তাৰে পৰা অকণমান ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট হৈ যাব। তেতিয়াহ'লে চাই থাকক কি কৰোঁ আজি। এইফালে এইখিনি মই মাটিমাহৰ দালি, ফালি থোৱা মাটিমাহৰ দালি তিয়াই ৰাখিছিলোঁ, ৰাতিয়ে তিয়াই ৰাখিছিলোঁ, তিয়াই ফ্ৰিজত ৰাখি থৈ দিছিলোঁ, নহ'লে বেয়া হৈ যায় গৰমত আৰু ৰাতিপুৱা তিয়াবলৈও টাইম নহয়। এইখিনি ইয়াতে মই বাকি ল'লোঁ এতিয়া গামলা এটাত, অকণমান বাকলিখিনি এৰাই দিম। এফালে শুই উঠি আহিছে, চকু টকু ভালদৰে মেলিব পৰা নাই, ডিউটি যাব লাগে সেইফালে। আৰু এইখিনি মই অকণমান বাকলি এৰাই ল'ম। এইখিনি এনেকৈ অকণমান মানে মোহাৰি দিয়াৰ পাছত ধুনীয়াকৈ বাকলিবোৰ এৰি যায় আৰু এনেকৈ পেলাই দিলে এইখিনি বাকলিখিনি চব গ'ল। এইখিনি ধুনীয়াকৈ ধুই লোৱাৰ পাছত দেখিছেনে বাকলিবোৰ কি ধুনীয়াকৈ গুচি গৈছে। অলপ আছে, এটা দুটা, সম্পূৰ্ণ গুচাই দিলেও ভাল নালাগে ডাল তৰকাত। আৰু এইখিনি এতিয়া মই কুকাৰত বইল কৰি ল'ম। ইমানখিনি হ'ল, গোটেইখিনি দি দিলোঁ আৰু এতিয়া ইয়াতে পানী দি দিছোঁ অকণমান। ইয়াতে মই এতিয়া নিমখ দি দিছোঁ, বইল কৰোঁতে সোৱাদ অনুসৰি দিছোঁ। অকণমান মিঠাতেল দি দিছোঁ, তেতিয়া কুকাৰৰ চিটিটোৰ পৰা ওলাই নাহে।
হালধি দিছোঁ অকণমান কমকৈ দিছোঁ, পাছত আকৌ দিম তেল মাৰোঁতে। এতিয়া এইখিনি মই ঢাকনিখন লগাই ধুনীয়াকৈ 2টা চিটি মাৰিলে হ'ব, যিহেতু মই গোটেই ৰাতিটো তিয়াই ৰাখিছিলোঁ আৰু আজি মোৰ কেমেৰামেন মানুহজন শুই উঠিয়েই। এইখিনি মই 2টা চিটি দিম এতিয়া। লগতে এইফালে ভাতখিনি পাতি লওঁ আৰু চাই থাককচোন বাকীখিনি। এইখিনি হোৱালৈকে মই ভাতখিনি পাতি লওঁ। এইফালে মোৰ ভাতো হৈ গ'ল আৰু এইফালে মাটি দাইলখিনিও বইল হৈ গ'ল, কুকাৰৰ চিটি খোলা নাই। এতিয়া ভাতৰ কুকাৰটো নমাই দিছোঁ আৰু লগতে মোৰ গ্ৰীণ কফি কাপ বনাই ল'ব লাগিব। এতিয়া 1 কাপ, মই প্ৰায় 1 কাপ পানী দি দিছোঁ আৰু মই এইটো গ্ৰীণ কফি খাওঁ। অনলাইনতে অৰ্ডাৰ কৰিছিলোঁ। ইয়াৰ যদি লিংক লাগে ডেছক্ৰিপশ্যনত মই দি দিম বাৰু, চাই ল'ব পাৰিব। জিনু লাইফ, এইটো পাউডাৰ হয়, গোটাও পায়, কিন্তু পাউডাৰটো সুবিধা হয়, সেইটো কাৰণে পাউডাৰটোৱে লৈছোঁ মই। পানীখিনিত মই অকণমান আদা থেতেলাই দি দিছোঁ, কাৰণ গ্ৰীণ কফিৰ গোন্ধটো মোৰ বৰ ভাল নাপাওঁ, কিন্তু খাব লাগে বুলি খাইছোঁ। বিৰাট ভাল এই গ্ৰীণ কফিটো খাব লাগে। বিশেষকৈ মই শকত হৈছোঁ, ৱেইট লছৰ কাৰণে খাইছোঁ দেই মই বিশেষকৈ। সেইখিনি পানীখিনি উতলিলে মই গ্ৰীণ কফি দিম আৰু মাটি দালিখিনি তেল মাৰিবৰ কাৰণে মই এইখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ এটা, ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু 10-12 ফুটামান সৰু সৰুকৈ কাটি লৈছোঁ, আদা অকণমান দীঘলীয়াকৈ কাটি লৈছোঁ, এই জলকীয়া 2টা কাটি লৈছোঁ, আপোনালোকে জলকীয়াটো নিজৰ প্ৰয়োজন অনুসৰি দিব। এইফালে 2টা মিডিয়াম চাইজৰ বিলাহী কাটি লৈছোঁ আৰু অকণমান আদা নহৰু জলকীয়াৰ পেষ্ট। আৰু এইখিনি কি জানেনে, এইখিনি বন্ধাকবি আলু মই কালি ৰাতিয়ে কাটি ধুই মেলি ভালদৰে ফ্ৰিজত ভৰাই থৈ দিছিলোঁ। ৰাতিপুৱা মোৰ বহুত খৰধৰ হয়, সেইটো কাৰণে ৰাতিয়ে মই কাটি থ'ব পৰা চব্জিবোৰ কাটি থৈ দিওঁ। এইখিনি কাটি থৈ দিছিলোঁ, এইখিনি ভাজি ল'ম। এইখিনি ভাজা নেদেখুৱাওঁ আৰু। এইফালে পানীখিনি ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই ইয়াত এই গ্ৰীণ কফি পাউডাৰ 1 চামুচ দি দিছোঁ আৰু এইখিনি মই একদম গেছটো কমাই 7 পৰা 10 মিনিটমান মই উতলাম। পানীখিনি মই আধা কাপ কৰিম উতলি যেতিয়া ইয়াৰ কফিৰ আচল যোনটো আৰু এইফালে মোৰ প্ৰায় 10 মিনিটমান উতলা কফি কাপ ৰেডি হৈ গৈছে, গ্ৰীণ কফি কাপ। এইখিনি মোৰ গ্ৰীণ কফি, দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া আৰু মই এই গ্ৰীণ কফি কাপত 1 চামুচ হানি মিক্স কৰিম। চামুচ দিছোঁ হানি আৰু এইখিনি ভালদৰে ফেটি ল'ম। আৰু এতিয়া মই 1 কাপ খাই লওঁ, মোৰ দ্বিতীয়টো খাদ্য। একদম বেয়া গোন্ধটো কিন্তু। এইখিনি খাই লৈছোঁ, তাৰপাছত আকৌ দাইলৰ ৰেচিপিটোলৈ আগবাঢ়িম। এই কাপটো ভাল লগা নে? ভাইটি এটা দিছিলে মোক, বিয়াৰ আগতে দিছিলে, কিন্তু মই লৈ আহিলোঁ ইয়ালৈ, বিৰাট মৰম লগা। ৰক্তিম দে বুলি মোৰ ভাইটি এটা আছে, দিছিলে। সেইফালে মই গ্ৰীণ কফি কাপ খাই থাকোঁতে এইফালে মোৰ বন্ধাকবি ভাজিখিনি হৈ গৈছে, বন্ধাকবি আলু ভাজিখিনি। আৰু এইফালে মোৰ কণীকেইটাও বইল হৈ গৈছে। আৰু এইফালে মোৰ মিষ্টাৰে আজিকালি ঘটিত পানী খোৱা কৰিছে, ৰাতি পানী ৰাখি থয় আৰু ৰাতিপুৱা খায়। চকুকেইটা বিৰাট ডাঙৰ ডাঙৰকৈ ফুলি আছে বোলে আপোনাৰ। আৰু এইফালে টিভি লগাই চাই আছে। এতিয়া এইফালে মোৰ কুকাৰৰ চিটিও খুলিলে আৰু এইখিনি চাওঁ কিমানখিনি সিজিছে। বঢ়িয়াকৈ সিজিছে, ধুনীয়াকৈ সিজি গৈছে একদম ভালদৰে।
এতিয়া মই এইখিনি তেল মাৰিম। এইফালে মই দাইলখিনি চম্বাৰ মাৰিবৰ কাৰণে এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। এইফালে তেলখিনি গৰম হোৱাত এটা শুকান জলকীয়া আৰু কেইটামান ফোৰণ দিছোঁ। ফোৰণ বেছিকৈ দিয়া নাই কাৰণ মানুহজনে খাই ভাল নাপায়। লগতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ভাজি ল'ম। অকণমান সময় পিঁয়াজখিনি ভাজি লোৱাৰ পাছতে মই কাটি থোৱা নহৰুখিনি আৰু লগতে জলকীয়াখিনিও দি দিছোঁ। এইখিনিও অকণমান ভাজি ল'ম। বহুত বেছি নাভাজোঁ, অলপ ৰঙা হোৱালৈকে ভাজি ল'ম। এইখিনি অকণমান ৰঙা হোৱাৰ পাছতে মই আদা নহৰু জলকীয়া পেষ্ট অকণমান দি দিছোঁ 1 চামুচ। আৰু এইখিনি অকণমান সময় ভাজি ল'ম আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। অকণমান সময় ভাজি লোৱাৰ পাছত মই ইয়াতে সৰু সৰুকৈ কাটি লোৱা বিলাহীখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া দিম মই ইয়াত সোৱাদ অনুসৰি নিমখ। যিহেতু মই আগতে দাইলখিনি বইল কৰোঁতে নিমখ দিছিলোঁৱে, সেইটো কাৰণে নিমখ কমকৈ দিছোঁ ইয়াত। আৰু হালধি কমকৈ দিছিলোঁ, সেইকাৰণে হালধি অকণমান বেছিকৈ দিছোঁ। বেলেগ মছলা মই ইয়াত ব্যৱহাৰ নকৰোঁ। এইখিনিয়ে মই ভালদৰে মিক্স কৰি ল'ম আৰু ভালদৰে ভাজি ল'ম। মাজে মাজে লৰাই থাকিম। বিলাহীখিনি ভালদৰে গলি নোযোৱালৈকে এইখিনি ভাজি ল'ম। এতিয়া ধুনীয়াকৈ বিলাহীখিনি ভালদৰে গলি গ'ল। গতিকে ইয়াতে মই বাকী দাইলখিনি দিব পৰা হৈছোঁ। এতিয়া মই ইয়াত দাইলখিনি ঢালি দিছোঁ। সাৱধানে ঢালিব, বহুত বেছি গৰম হৈ থাকে। তাৰ পাছতে এইখিনি ভালদৰে এতিয়া মই মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াত ঢাকনি এখন দি ভালদৰে উতলিবলৈ দিম। এইখিনি চব কি ধুনীয়াকৈ উতল আহিছে। এতিয়া ইয়াতে মই সেই কাটি থোৱা দীঘলকৈ কাটি থোৱা আদাৰ পিচখিনি দি দিছোঁ। আদাৰ এনেকৈ পিচ দিলে বৰ ধুনীয়া আদাৰ গোন্ধ এটা আহে আৰু মাটি দাইলত আদাৰ গোন্ধটো খুব ধুনীয়া লাগে। এতিয়া এইখিনি মই পুনৰ আকৌ উতলিব দিম, প্ৰায় 10 মিনিটমান উতলিব দিম। লগতে এইফালে মই বন্ধাকবি ভাজিখিনি মাজে মাজে লৰাই আছোঁ। এইফালে হৈছে মোৰ বন্ধাকবি ভাজিখিনি আৰু এইফালে চব মোৰ দাইলখিনিও ধুনীয়াকৈ উতলি আছে। কি ধুনীয়া এটা গোন্ধ আহিছে। আদা দিলে এনেদৰে আদা পাছত দিলে উতল অহাৰ পাছত আদা দিলে খুব ধুনীয়া ফ্লেভাৰ এটা আহে আৰু খায়ো খুব ভাল লাগে। প্ৰায় 10 মিনিটমান উতলাৰ পাছত মই এইখিনি এতিয়া অফ কৰি দিছোঁ গেছটো। আৰু এইফালে ৰাতিপুৱা আমি ভাতেই খাওঁ, বেলেগ ৰুটি চুটি খাব নোৱাৰোঁ, গেছৰ প্ৰব্লেম। আৰু এইফালে টোপনি কৰি আছে, চকু তকু ফুলি আছে একেবাৰে। আৰু এইফালে ভাত লৈছোঁ, কমকৈ ভাতেই খাওঁ। ভাত আৰু এইখিনি বন্ধাকবি ভাজি, বন্ধাকবি আলু আৰু এইখিনি মাটি দালিখিনি। কেনেকুৱা লাগিলে খাই কেনে ক'ম। এইফালে কণী বইল কৰি লৈছোঁ, হাফ বইল। আৰু এইফালে মোৰ কাৰণে ভাত। খাবা? ময়ো খাম। ভাত বেছি আছে নি? ঠিক আছে। আৰু টিফিনত দি যাবৰ কাৰণে এইখিনি ভাত ভাত দিছোঁ, হট গেছত দি দিছোঁ, তেতিয়া গৰম হৈ থাকিব। আৰু এইফালে বন্ধাকবি ভাজিখিনি দিছোঁ। এইফালে মাটি দালি অকণমান বেছিকৈ দিছোঁ কাৰণ লগৰকেইটাকো শ্বেয়াৰ কৰে এওঁ। আৰু এইফালে নেমু 2 পিচ দিছোঁ, জলকীয়া আৰু এটা পিঁয়াজ দিছোঁ, পিঁয়াজটো কাটি দিয়া নাই। এইখিনি মোৰ টিফিনৰ কাৰণে ৰেডি হৈ গৈছে। এইখিনি ৰেডি কৰি তাৰপাছত খাই। এইফালে টিফিনৰ বেগ ৰেডি হৈ গ'ল আৰু বাকী খাই লওঁ অকণমান, কাৰণ 9টা বাজিব হ'ল, টাইমত খাম বুলি ভাবিছোঁ। ৰাতিপুৱা 9টা বজাত, দুপৰীয়া অকণমান খাম, একদম কমকৈ খাম 2:30 বজাত, আৰু ৰাতিও 9টামান বজাৰ ভিতৰত খাম বুলি ভাবিছোঁ। এইফালে মানুহজনক খাই আছে। কেনেকৈ লাগিছে?
খাব নিদিয়ে তাৰমানে ভাল লাগিছে একদম নেমু চেপিলৰ বিৰাট ধুনীয়া হৈছে খাবলৈ ধুনীয়া সানি লৈছে দেখোন আপুনি ৰাতিপুৱা আমি মানে কি হয় কমাই দিয়া যদি চাউণ্ডটো টিভি ৰাতিপুৱা মানে আমি কি হয় ৰুটি খাব নোৱাৰোঁ বিশেষকৈ ৰাতিপুৱা আমাৰ এনেকৈ হৈ যায় দুপৰীয়া বনোৱা যোনখিনি টিফিন বনাওঁ সেইখিনিও হৈ যায় কিন্তু কেতিয়াবা বেলেগকেও বনাওঁ বাৰু ৰাতিপুৱা কেতিয়াবা আলু পিটিকা খাওঁ পইতা ভাত খাব মন গ'লে তেনেকৈ খাওঁ আৰু আজি অলপ খৰধৰ হৈ আছে সেইকাৰণে দুপৰীয়া যি বনাইছোঁ সেইখিনিকে খাম আৰু দুপৰীয়া মন গ'লে খাম মন নগ'লে নাখাওঁ মই ইমানটো কি হৈছে দেৰি হৈছে তেতিয়াহ'লে খাই লওঁ লগতে খাই লওঁ নহ'লে অকলে খাই ভাল নালাগে খাই মেলি উঠিলোঁ তাৰপাছত এতিয়া মানুহ যাব ওলাইছে দেৰি হৈছে বিৰাট খৰধৰ হৈ যাব সময় এতিয়া টিফিনটো মই দি দিওঁগৈ আৰু বাইকখন উলিয়ালৈকে আৰু মাহৰ দালৰ এই মাটিমাহৰ দালিৰ ৰেচিপিটো কিন্তু আপোনালোকে এবাৰ ট্ৰাই কৰিব খুব সহজতে হয় কিন্তু বিৰাট বেছি টেষ্টি খাবলৈ বিৰাট ভাল লাগিলে খাই আৰু দুপৰীয়াৰ কাৰণে অকণমান ৰাখি থৈছোঁ মোৰ কাৰণে যাব ওলাইছে আকৌ দেখুৱাইছোঁ এইফালে ওলাইছে আৰু যাবলৈ এতিয়া মই দিনটো অকলে থাকিব লাগিব একেবাৰে গধূলিহে আহি পাব আৰু বাই বাই চুমুনি দিলাম বাই বাই যাব ওলাওঁতে দেৰি হৈছে এনেই এটাই আছে মাছ ভাল মাছ বোলে আমাৰ কাৰণে ৰাখিছোঁ ইভিনিং ৱাক কৰিবলৈও আমি আহিছোঁ আৰু মই অকলে নাই খাওঁ মোৰ লগত পোৱালি কেইটামান আহিছে আৰু এতিয়া ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাওঁ আৰু যিহেতু ব্লগিংটো কৰি আছিলোঁ আৰু আধাতে ৰখি থকা নিচিনা হৈ আছিলে একো নকৰা হৈ গ'লোঁ মাজতে তো ভাবিছোঁ আপোনালোককো কিবা অকণমান দেখুৱাওঁ তেতিয়াহ'লে চাই থাকক অকণমান কিবা যদি ভাল দেখাবলগীয়া থাকে তেতিয়াহ'লে দেখুৱাম মোৰ পাছফালে এইফালে এতিয়া কি ধুনীয়া পাহাৰ আছে দেখিছিলে ইমান ধুনীয়া ইয়াতে আহি খুব ভাল লাগে আমি গধূলি সময়ত বিশেষকৈ এইফালে আহোঁ কিন্তু ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ হ'লে আমি বেলেগ ৰাস্তাত যাওঁ আজি এইফালেদি ঘূৰি আহিছিলোঁ আৰু মোৰ লগত এই পোৱালিকেইটা আহিছে সেইফালে ঘূৰি খাই ডাঙৰ আৰু সেইফালে লাকি খাই লাকি আৰু ইয়াত ভাৰ্গৱ খাই ভাৰ্গৱ আমি ফুৰিব আহিছোঁ লগত মধুৰি লৈ আহিছোঁ মধুৰি খাই আমি ইভিনিং ৱাক কৰিম তেতিয়াহ'লে বলক চাই থাকক গৈ থাকোঁ আমাৰ লগতে ইভিনিং ৱাক কৰিবলৈ কি ধুনীয়া মানে এইফালে আহি খুব ভাল লাগে বিশেষকৈ গধূলি সময়ত আহি খুব ভাল লাগে সেউজীয়া চাৰিওফালে সেউজীয়া আৰু সেইফালে ওপৰত গছ কেইজোপাত কি ধুনীয়াকৈ বগা হৈ ফুলি আছে
আহি পালোহি ঘৰ নৰসিংহ পাত দুখনমান লৈ ৰাস্তাত আন্ধাৰে হৈছে আৰু লাইট গাইজ আহি পালোহি আৰু আহি পাই এতিয়া খাব লৈছোঁ নেমু চৰবত ইমান গৰম আহি পাই ভৰি হাত মুখ হাত ধুলোঁ গা ধোৱা নাই গা দেৰিকৈ ধুম আকৌ বনাই মেলি আৰু এইফালে মিষ্টাৰো আহি পালেহি আহি পায়ে মানে চিনেমা চোৱাত ব্যস্ত ইমানেই চিনেমা চাব পাৰে গোটেই দিনটো চাই থাকিব গ'লে হয়তো চাই থাকিব চিনেমা আৰু এইফালে আমি তিয়ঁহ কাটি লৈছোঁ খাবৰ কাৰণে আৰু ঠাণ্ডা ঠাণ্ডা নেমু চৰবত তেতিয়াহ'লে আজি এইখিনি আমি খাই লওঁ ৰাতিপুৱা মই পানী গিলাচৰ পৰা আৰম্ভ কৰি আপোনালোকক দেখুৱালোঁ যদি এতিয়া চৰবত গিলাচ খোৱালৈকে কেনেকুৱা পালে জনাব যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু কেনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে দিলে ভাল পাব সেইটো কমেণ্ট কৰি জনাব আশা কৰোঁ আগৰ দৰে মৰম দিব আগৰ ব্লগবোৰৰ দৰে তেতিয়াহ'লে আমি খাই লওঁ চৰবত আৰু তিয়ঁহ খাই লওঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ বাই 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 দিয়া বেটা বাই দিয়া